নমস্কাৰ অকাল দিবৰ মজিয়ালে আপোনালোক সকলোকে স্বাগতম জনাইছো 2025 শেষ হ'বলৈ ওলাইছে 2026 সমাগত গতিকে আহকচোন চাওঁ এই অহা বছৰটো আমাৰ ৰাশি চক্ৰ অনুসাৰী প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব গতিকে আমি আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰিডিংৰে আৰম্ভ কৰিব ওলাইছো so welcome all to Occultive and we are almost covering up our 2025 and we are going to welcome 2026 so let's see what is there in your particular cards according to tarot for Aries people, okay, on zodiac sign Aries. So let us start with this particular thing, and in our reading we are going to discuss about your love life, your finances and your health, the three major problems we are going to face in our lifetime. Okay, so let's see what card says about your particular 2026 for Aries. আৰু অসমীয়াত ক'বলৈ গ'লে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণেনো 2026টো এই তিনিটা ক্ষেত্ৰত কেনেকুৱা হ'ব আমি চাবলৈ ওলাইছো love and relationship, finance and health. Okay, to love life আমি পাইছো পেন্টাকলছৰ 6 নম্বৰ কাৰ্ড আপোনালোকে সদায় এটা কথা থাকিব যে ব্যালেন্সৰ মাজত আপোনালোকে কাম কৰিব লাগিব আৰু প্ৰত্যেকটো সম্বন্ধৰ ক্ষেত্ৰত আপোনালোক সাৱধান হোৱাটো দৰকাৰ যে কেনেকুৱা ধৰণৰ যেনো আপোনালোকে সম্পৰ্কবিলাক আগবঢ়াই নিবগে বহুতবিলাক নতুন সম্পৰ্ক আপোনালোকৰ সন্মুখলৈকে আহিব আপোনালোকৰ ওচৰলৈকে আহিব but you need to be very cautious what to do with that particular relationship. First, let know the person who is newly come to your life, okay, and then decide what to do with them, and always try to understand and discriminate about needs of different people, okay, then only you can prosper in 2026 according to tarot reading with your relationship or love life. দ্বিতীয়তে আমি ধন সম্পত্তিৰ কথাটো চাব ওলাইছিলো so for that we get page of wands, so it's a earth element condition and you are definitely gonna have lots of new opportunities striking in your life and you will get very promising career according to finance. Your finance will be strong and you will get new opportunities to go with. তো মেঘ ৰাশিৰ জাতক জাতিকাসকলে 2026 চনত বহুতো নতুন ধৰণৰ অপৰচুনিটিৰ লগত যোগাযোগ নিশ্চয়কৈ স্থাপন হ'ব গতিকে আপোনালোকে সাৱধানতা অৱলম্বন কৰি ডিসিশনবিলাক লোৱাৰ ক্ষেত্ৰত অলপ চাই চিতি লৈ পেলাই ডিসিশনবিলাক ল'লে নিশ্চয়কৈ আপোনালোকৰ ফাইনেন্সৰ ক্ষেত্ৰত সুবিধা হ'ব আৰু নতুন যোগাযোগৰ কথা কিন্তু নিশ্চয়কৈ আছে গতিকে নতুন খবৰ নতুন অপৰচুনিটি যদি আপুনি চাকৰি সংক্ৰান্তীয় ক্ষেত্ৰত যদি চিন্তা চৰ্চা কৰিছে আপুনি যদি ব্যৱসায়ৰ ক্ষেত্ৰত যদি চিন্তা চৰ্চা কৰিছে তেতিয়াহ'লে আপোনালোকৰ নতুন সুযোগ সুবিধা নিশ্চয়কৈ আহিব কিন্তু ডিসিশন লোৱাত অলপ সাৱধান হোৱাটো আপোনালোকৰ কাৰণে নিতান্তই প্ৰয়োজন হ'বগে Third and the most important thing is our health. So for that we got once again 9 of wands we got. So you need to be very careful. You are already possessed with lots of duties, lots of hardships, but sometimes you may feel very depressed over time, okay, as because you are associated with lots of many works and due to those particular workload you may find it very hectic, you may find disappointed, you may find yourself in a position where there is no way out, but be careful, be patient, your life will be definitely turn good and health issues may be arise, but to be very frank, you need to identify your weaknesses, your strength, and according to that you work, but never overload yourself with lots of many works and lots of different works, I say. তো মেঘ ৰাশিৰ জাতক জাতিকাসকলে 2026 চনত নিজৰ প্ৰয়োজনতকৈ বা নিজৰ সামৰ্থ্যতকৈ বেছি কাম নিজৰ হাতত নলব কাৰণ কি হয়তো বেছি কামৰ হেঁচাত আপোনালোকৰ এনেকুৱা সময় আহিব পাৰে যিটো সময়ত আপোনালোকে নিজকে অকলশৰীয়া আৰু অসহায় অনুভৱ কৰাৰ সম্ভাৱনাটো থাকে বিভিন্ন ধৰণৰ শাৰীৰিক অসুস্থতা সৰু সুৰা অসুস্থতাই হয়তো আপোনালোকক লগ দিব পাৰে গতিকে সদায় সাৱধান হ'ব যেনেকৈ ঠাণ্ডাৰ দিনত গৰম সোৱেটাৰৰ লগত মানুহ এজন সুফালে থাকে গৰমৰ দিনত হলে সোৱেটাৰৰ কথাটো নাথাকে ঠিক একেধৰণৰ সাৱধানতাৰ লগত আপোনালোক আগবাঢ়িলে স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ 2026টো সুকলমে যোৱাৰ সম্ভাৱনা আছে গতিকে ইয়াকে কৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলক 2026 চনটো
সফল কাম হওক তাৰ আশাৰে আমি অকাল টিপৰ মজিয়াৰ পৰা আজিৰ কাৰণে বিদায় লৈছোঁ। ধন্যবাদ।